নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে সাংসদ গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈয়ে কৈছে মই প্ৰয়াত তৰুণ গগৈ পুত্ৰ মই কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় মই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ মই কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় আৰু এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে সাংসদ গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈয়ে ইতিমধ্যে কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ কথা কৈছিল ঘৰলৈ নোযোৱাৰ কথা কৈছিল এনে ধৰণৰ কিছু কথাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান সন্দৰ্ভত মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দি কৈছে মই কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় মই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ আৰু এনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত খবিশেষ লৈ কেনে চেষ্টা কৰিছো মই প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মাক মই ভয় নকৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিলে এইবাৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিলে সাংসদ গৌৰৱ গগৈয়ে এটা মিছা কথা লুকুৱাবলৈ হলে হাজাৰ মিছা কথা লুকুৱাব লগা হয় এটা মাত্ৰ মিছা কথা লুকুৱাব লগা হলে হাজাৰ মিছা কথা লুকুৱাব লগা হয় ফেব্ৰুৱাৰী মাহত যি মিছা কথা কলে সেইটো লুকুৱাবলৈ এতিয়ালৈ বহু মিছা কথা কলে হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহতে এটা মিছা কথা কৈছিল আৰু সেই এটা মিছা কথা লুকুৱাবলৈ হাজাৰটা মিছা কথা ক'ব লগা হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম বুলি কোৱাটো তেওঁৰ বাবে ডাঙৰ কথা নহয় মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম বুলি কোৱাটো তেওঁৰ বাবে ডাঙৰ কথা নহয় আৰু তেওঁৰ কথাত এতিয়া মূল্যহীন হৈ পৰিছে তেওঁৰ কথা এতিয়া মূল্যহীন হৈ পৰিছে এই মুহূৰ্তত খবিশেষ লৈ কেনে চেষ্টা কৰিছো সেপ্টেম্বৰৰ বাবে কিয় ৰৈ থাকিব লাগে এতিয়াই সকলো দেখুৱাব লাগে বুলি চ্যালেঞ্জ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংসদ গৌৰৱ গগৈয়ে সেপ্টেম্বৰলৈ কিয় ৰৈ থাকিব লাগে বুলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পদত্যাগ ৰাইজে বিচৰা নাই কেৱল প্ৰমাণ বিচাৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ ৰাইজে বিচৰা নাই কেৱল মাত্ৰ প্ৰমাণহে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ মাত্ৰ অদ্ভুত কথা কৈ থাকে তেওঁ কেৱল মাত্ৰ অদ্ভুত কথা কৈয়েই থাকে এই মুহূৰ্তত খবিশেষ লৈ কেনে চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুবৰি ধৰিছে এইবাৰ সাংসদ গৌৰৱ গগৈয়ে মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ মই কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰো বুলি মন্তব্য কৰিছে এইবাৰ সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত সাংসদ গৌৰৱ গগৈৰ বিশেষ ভিডিঅ' মন্তব্যটো আমাৰ হাতত আছে শুনাব বিচাৰিম সাংসদ গৌৰৱ গগৈয়ে চ্যালেঞ্জ দিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক কৈছে মই কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মই পুত্ৰ গতিকে মই ভয় কৰা মানুহ নহয় মই ভয় নকৰো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিছে চ্যালেঞ্জ দিছে সাংসদ গৌৰৱ গগৈয়ে আমাৰ সংবাদ মেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ থকমক খালে যেন লাগিছে লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায় সেইবাৰ কিয় ক'লে তেওঁহে জানে কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় আৰু হেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয়
তেওঁ এই যে প্ৰস্তাৱ দিলে এই প্ৰস্তাৱ লৈ আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই কিয় একে কথা 2009 চনত লোকসভাত কৈছিল মংগলদৈ লোকসভা সময় সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে বিভিন্ন সময়ত কেতিয়াবা যদি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যদি টানকৈ কিবা এটা প্ৰশ্ন সোধে অখিল গগৈ ডাঙৰীয়াক ঠাণ্ডা কৰিব অখিল গগৈ ডাঙৰীয়া কথাটো বহাবলৈ কি ক'ব যে মই অখিল গগৈ ডাঙৰীয়া কথাবোৰ ক'লে মই পদত্যাগ কৰিম যেতিয়া তেখেতৰ এটা চেণ্ট্ৰেল মিনিষ্ট্ৰী ফুড প্ৰচেছিং গ্ৰাণ্টৰ 10 কোটি টকা কথাও যেতিয়া ওলাইছিলে সেই সময়তো কৈছিলে মই পদত্যাগ কৰিম তো তেওঁ এই পদত্যাগৰ কথা বাৰম্বাৰ খুব পাতল সহকাৰে লয় আৰু এইটো বেমাৰী তেওঁ ঘনিষ্ঠ ওচৰতো সোমাই গৈছে যোৱা বছৰো আমি দেখা পালোঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব পদত্যাগ কৰা নাই তো মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ যোৱাকালি আমাৰ সংবাদমেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ থকমক খালে যেন লাগিছে লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায় সেইবাৰ কিয় ক'লে তেওঁহে জানে কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা